আজি এই ভণ্টিক মই শিকাম যে ভিডিঅ' এটা লং ভিডিঅ' কেনেকৈ তুমি আপলোড কৰিবা হয় না তা আপোনালোকে যিসকলে লং ভিডিঅ' এটা আপলোড কৰিব নাজানে মানে ধৰি লওক ভিডিঅ'টো আপোনাৰ 90 ছেকেণ্ডৰ ওপৰত 2 মিনিট 2.5 মিনিট 3 মিনিট হৈছে সেইটো ভিডিঅ' কেনেকৈ আপুনি আপলোড কৰিব যিসকলে ফেচবুকত নতুনকৈ আছে সেইসকলৰ কাৰণে এইটো ভিডিঅ' ঠিক আছে এতিয়া মই এই ভণ্টিৰ প্ৰফাইলত মই গ'লোঁ এনেকৈ গীতাঞ্জলি ৰায় আৰু তুমি ক'ৰ পৰা আহিছা মই বৈতামাৰী বাছবাৰী না আৰু কিমান দিন হ'ল কাম কৰা 3 মাহ এতিয়া এই ভণ্টিৰ মই প্ৰফাইলত গ'লোঁ মই এনেকৈ ঠিক আছে মানে আপোনালোকৰ প্ৰফাইল এনেকৈ সকলে যাব যোৱাৰ পিছত আপুনি কি কৰিব এনেকৈ প্ৰফাইলত যোৱাৰ পিছত এনেকৈ তলত যাব তলত গৈ আপোনালোকে কি কৰিব ভিডিঅ'টো আগতে বনাই থাকিল এই ৰিলত যাব এনেকৈ ৰিলত এইটো ৰিল চাওক ভালকৈ বুজি লওক ৰিলত ঠিক আছে মই ৰিলত গ'লোঁ ক্লিক কৰিলোঁ ৰিলত ক্লিক কৰাৰ পিছত এই যিটো ভিডিঅ' মই বনালোঁ চাওক 2 মিনিট 46 ছেকেণ্ড 244 আৰু চাওক মই থাম্বনেইল যে ৰাখিম মই ফটো এক্সট্ৰা উঠি ৰাখিছোঁ এইবিলাক ফটো এক্সট্ৰা কৰি থাম্বনেইলটো মই পিছত বুজাম ভালদৰে এইটো লং ভিডিঅ' না এনেকৈ মই ল'লোঁ লং ভিডিঅ' ল'লোঁ না চাওক অকণমান ৱেইট কৰক এনেকৈ আহিল আহাৰ পিছত এইটো ভিডিঅ'টো প্লে হ'ল না এইটো নেক্সট কৰিম এইটো নেক্সট কৰি প্ৰচেচিংটো ওলাল না ওলাৰ পিছত এতিয়া চাওক ভালকৈ বুজি লওক এই যে ইয়াত যাম ইয়াত আমি যে ফটো এক্সট্ৰা কৰি উঠিছোঁ যে এই যে এড গেলাৰীত যাম এড গেলাৰীত গৈ আমি কি কৰিম এইখন ফটো ল'ম এইখন ধৰি লওক এইখন ফটো কি কৰিব ভিডিঅ'টোৰ আগত থাকিব মানে বাছ হৈ গ'ল চিম্পুল ডান ক্লিন এতিয়া আপুনি এই যে ভিডিঅ'টো আমি যে বনালোঁ যে এই ভিডিঅ'ৰ বিষয়ে আমি কি কৰিম এতিয়া লিখি দিম অকণমান এই যে ডিছক্ৰাইব ইয়ৰ ৰিল তাৰপিছত লিখিছে ইউ কেন অলছ' এড এ হেছটেগ তাৰপিছত কি ক'লে ভিডিঅ'ৰ বিষয়ে লিখিয়া হেছটেগ দিব কৈছে মানে এতিয়া ভিডিঅ'ৰ বিষয়ে কি লিখিম যে মই আজি অপূৰ্ব দাৰ ঘৰত ধৰি লওক এনেকৈ মই লিখি দিছোঁ মই কি অপূৰ্ব নাথদাৰ ঘৰত দুটামান ডট দিলোঁ আপুনি দুটামান ইমেজো দিব পাৰে এনেকৈ কৰে ইমেজো চাওক এদি কেনে ধৰি লওক কিবা এটা ভাল কিবা লাভ চিন হাবি যাবি ধৰি লওক এনে চিম্পুল এটা দিলোঁ আপুনি দিব পাৰে এতিয়া আপুনি হেছটেগটো লগাব কেনেকৈ লগাব আপুনি ইয়াতো দিব পাৰে এই চাওক ABCD ক্লিক কৰি এইটো আমি তলতো দিব পাৰোঁ এনেকৈ এই যে হেছটেগটো ক্লিক কৰিব পাৰে দি কিনে আমি কি কৰিম এটা ৰিল এই যে চাওক ৰিল ভিডিঅ' এইটো ৰিল দেখা ৰিল ভিডিঅ'টো ওলাল নেক্সট চাইডটো দিব নৰ্মেল আৰু এটা তলত এণ্টাৰ কৰিলোঁ আৰু এটা হেছটেগ দিম কি ধৰি লওক মোৰ ঘৰ আছে অপূৰ্ব নাথ মানে আপুনি ভিডিঅ'ৰ বিষয়ে হেছটেগ যিটো মোৰ ঘৰ আছে অপূৰ্ব নাথ যদি এইটো ভিডিঅ' যদি পাৰ্কৰ হ'ল হয় তেনেহ'লে কি লিখিব লাগিব আপুনি এই পাৰ্কত যিটো ভিডিঅ'টো বনাইছে তেনেহ'লে হেছটেগ পাৰ্ক মানে হেছটেগ বঙাইগাঁও পাৰ্ক মানে যেই মানে তুমি যিখন পাৰ্কত যোৱা ধৰি লওক তোমাৰ ডিব্ৰুগড় পাৰ্কত তুমি গৈছা হেছটেগ ডিব্ৰুগড় পাৰ্ক তাৰপিছত ডিব্ৰুগড় বিষয়ে তোমাক লিখিব লাগিব এইটো যিটো মোৰ ঘৰ আছে মই দিলোঁ এনেকৈ নৰ্মেলি এটা দুটা পাঁচটাৰ ওপৰত নিদিব কিন্তু ভিডিঅ' ৰিলেট দিব হ'ল না এইবাৰ এতিয়া এটা কথা মনত ৰাখিব ক'লে এই যে দেখা পাইছে ক্ৰিয়েট প্লেলিষ্ট ফ্ৰম ৰিল এইখন যাতে অন নাথাকে এইটো অন থাকিলে ভিডিঅ'টো টুকুৰা হ'ব কিন্তু এতিয়া মই যদি এটা ক্লিক কৰোঁ ভালকৈ বুজি লওক আপোনাক মই ভালকৈ বুজাই দিছোঁ এইটো ক্লিক এইটো এনেকৈ ক্লিক কৰিব যদি এইটো অন থাকে চাওক মই এইটো অন কৰি আপোনাক দেখাই দিছোঁ চিম্পুল খালি ছেভ কৰিলোঁ যদি এইটো অন থাকে এই লেখাটো কেচিখন অন থাকিলে ভিডিঅ'টো মই যদি এৰি দিওঁ এই ভিডিঅ'টো 3-4টা টুকুৰা হৈ যাব পাৰ্ট হৈ যাব তো গতিকে এই অনটো আপুনি অফ কৰিব কেনেকৈ অফ কৰিব যদি অন থাকে অফ কৰিব ইয়াত ক্লিক কৰিব ক্লিক কৰি আপুনি কি কৰিব ইয়াতে বেক কৰিব এইটো ক্লিক কৰি এইটো চাওক ক্লিক কৰি ছেভ কৰিব ছেভ কৰাৰ পিছত অন লেখাটো নাইকিয়া হৈ গ'ল মানে হৈ গ'ল এতিয়া আৰু ভিডিঅ'ত কোনো অসুবিধা নাই এতিয়া মই কি কৰিম নৰ্মেলি ইয়াত চাওক আৰু বহুত কিছুমান নিয়ম আছে এইবিলাক শিকাব যাওঁ বহুত টাইম লাগিব নেক্সট ভিডিঅ'ত মই ভালদৰে বুজাই দিম আপোনাক ডাইৰেক্ট এনেকৈ তলত যাব খালি এটা বস্তু আপোনাক মই দেখাই দিছোঁ চাওক এনেকৈ যদি আপোনাৰ লগ হৈ গ'ল একো টাচ নহয় আপুনি একবাৰ টাচ কৰিব এইখন বগা হোৱা লাগিছিল বগা হ'ল না হৈ গ'ল এতিয়া আপুনি কৰিব এই চি মোৰ ছেটিংছ ক্লিক কৰিব এনেকৈ তলত যাব এই যে এড টপিছত যাব এড টপিছত গৈ কিনে আপুনি কি কৰিব জানে এনেকৈ তলত যাব কথা কোৱা ভিডিঅ' যে টক শ্ব' দিব টক শ্ব' আৰু এই যে দিব কনজুমাৰ এই দুটা কথা কোৱা ভিডিঅ'বিলাক এই দুটা ডান হৈ গ'ল না এতিয়া মই কি কৰিম এইটো শ্বেয়াৰ কৰিম 1 মিনিট ৰ'ব এইটো শ্বেয়াৰ কৰিলে হৈ গ'ল চব হৈ গ'ল এতিয়া এইটো শ্বেয়াৰ ক্লিক কৰাৰ লগে লগে কি হ'ব চাওক এই যেনেকৈ এই দাগটো ওলাইছে এই দাগটো যিটো ওলায় তাৰ মানে ভিডিঅ'টো মানে আপলোড হৈ আছে এতিয়া মই কি কৰিম এতিয়া বেক কৰি একবাৰ চাম অলপ পিছত টাইম লাগিব আপলোড হওঁতে বাছ এইটো আপোনালোকৰ মানে হৈ গ'ল এতিয়া লং ভিডিঅ' এনেকৈ মানে আপলোড কৰিব লাগে বুজি পাইছে এইটো